হয় সাহেব, কৃত্ৰিম বান আচলতে নতুন কথা নহয়। গুৱাহাটী মহানগৰীত দেখিবলৈ পোৱা যায় কেইটামান স্থান প্ৰায় বৰষুণ দিলেই ডুব যায়। আৰু ঠিক একেদৰে সেই যি প্লাবিত অঞ্চল, সেই প্লাবিত অঞ্চলৰ এটা অঞ্চল হৈছে অনিল নগৰ, নবীন নগৰ। অনিল নগৰ, নবীন নগৰবাসীৰ দুৰ্দশা নতুন কথা নহয়। এজাক বৰষুণ দিলে অনিল নগৰ, নবীন নগৰবাসীৰ দুৰ্দশা আমি প্ৰতিনিধি আমাৰ দৰ্শকসকলক দেখুৱাব লগা হয়। আৰু আজিও সেই দৃশ্য দেখুৱাইছোঁ। প্ৰদীপে দেখুৱাইছে যে এই যিটো মূল পথ, এই মূল পথটোৰ প্ৰায় আধা কিলোমিটাৰমান ঠাই এই ধৰণে কৃত্ৰিম বানত বুৰ গৈ আছে। যিসকল ইয়াত নাগৰিকে বাস কৰে, সেই নাগৰিকসকলে পানী ফালি ইয়াৰ মাজেৰে যাবলগীয়া হৈছে। আৰু কোনো সম্পূৰ্ণ বিপদসংকুলভাৱে আপোনালোকে কেমেৰা লেন্সত দেখিছে যে ক'লাত কেঁচুৱা লৈ বা ক'লাত শিশু লৈ পেলাই এই ধৰণে ফুটপাথেৰে যাত্ৰা কৰিবলগীয়া হৈছে। যদি ফুটপাথত গাঁত আছে বা যদি ফুটপাথত কিবা হুল জাবৰ আছে, তেতিয়াহ'লে আচলতে বিপদ অনিবাৰ্য। গতিকে এই ধৰণে আজি গুৱাহাটী মহানগৰীৰ বহুকেইটা অঞ্চলৰ বাসিন্দাই বাস কৰিবলগীয়া হৈছে। স্কুটি লৈ তেওঁলোকে যাব নোৱাৰিলে উলটি আহিছে, স্কুটি লৈ উলটি আহিছে। এই ধৰণৰ পৰিৱেশৰ সৃষ্টি হৈছে আজি অনিল নগৰ, নবীন নগৰবাসীৰ। যে ইয়াত কোনো যিসকল লোকে ইয়াত বাস কৰে তেওঁলোকৰ দুৰ্দশা আমি প্ৰত্যেক দিনাই দেখুৱাবলগীয়া হয়। আৰু আজিও সেই একে দৃশ্য দেখিবলৈ পোৱা গৈছে। এইবাৰ নোৱাৰিলে ডিউটি যাব পৰা নাই, তাৰমানে সেইকাৰণে মই আপোনাক কৈছোঁ, মানে এক্সকিউজ কৰিব গোটেই পানী নাই। এইটো কোনটো চেনেলৰ হয়? এই ধৰণে আচলতে দেখিবলৈ পোৱা যায় যে এইসকল লোকে উলটি আহিছে। গতিকে যাব নোৱাৰি উলটি আহিছে। আৰু যিসকল লোকে ইয়াত বাস কৰে তেওঁলোকে চাইকেল নহ'লে ৰিক্সা, তেওঁলোকে ৰিক্সা বা চাইকেল লৈ অহা যোৱা কৰিবলগীয়া হৈছে। এগৰাকী লোকে চাইকেল লৈ তেওঁ আহিছে। মই অকণমান আপোনাৰ ওচৰলৈ আহিছোঁ। গোটেই পানী নেকি? গোটেই পানী আছে, ঘৰতো পানী লাগে, কিন্তু কি কৰিম। গোটেই এই ধৰণে দেখিবলৈ পোৱা গৈছে যে আজি অনিল নগৰ, নবীন নগৰত এই ধৰণে কৃত্ৰিম বানত বুৰ যোৱা পৰিলক্ষিত হৈছে। সেই দুৰ্দশা বছৰ ধৰি প্ৰায় 15-20 বছৰৰ পৰা এই দুৰ্দশা দেখি থকা হৈছে। আৰু ইয়াৰ যদি বিজ্ঞানসন্মত যদি কোনো ধৰণৰ ব্যৱস্থা নহয়, তেতিয়াহ'লে অনিল নগৰ, নবীন নগৰবাসীৰ দুৰ্দশা এনেধৰণেই থাকিব আগন্তুক দিনতো। আপোনালোকৰ দুৰ্দশা একেই আছে। আৰু এই অনিল নগৰৰ পৰা আমাক কিছু পৰিৱেশ দেখুৱাল আমাৰ সাংবাদিক ৰূপম জলে। আমি ৰূপমক ধন্যবাদ জ্ঞাপন কৰিছোঁ।